আৰক্ষী জোৱান কুশল কলিতাৰ মৃতদেহ অনা হ'ল নিজ বাসগৃহলৈ। গুণমুগ্ধই ভৰি পৰিল মৰনৈৰ বাসগৃহ। শোকাকুল পৰিৱেশৰ মাজেৰে শেষ বিদায় জনালে মৰনৈবাসীয়ে। দক্ষিণ শালমাৰাত কৰ্মৰত আৰক্ষী জোৱান কুশল কলিতাৰ নশ্বৰ দেহ আজি দিনৰ 12 বজাত পালেহি নিজ বাসগৃহ। সহজভাৱে ল'ব পৰা নাই স্থানীয় জনগণে। ব্ৰহ্মপুত্ৰ নৈৰ পানীত পৰি মৃত্যু হোৱা আৰক্ষী জোৱান কুশল কলিতাৰ মৃত্যুৰ বাতৰি উচ্চ পৰ্যায়ত তদন্তৰ দাবী গুণমুগ্ধৰ। মৃত্যুৰ সময়ত বৃদ্ধ মাতৃ, ভাতৃ, ভগ্নী, পত্নীৰ সৈতে কণমানি 1.5 বছৰীয়া পুত্ৰ সন্তানক এৰি যায়। দুৰ্ভগীয়া মহিলাজনীক চাকৰি দিবলৈ অসম চৰকাৰক দাবী গোৱালপাৰা জিলা আছু। আচলতে যিটো ঘটনা হৈ গ'ল, আচলতে আমি ভাষা বিচাৰি হাবা ধৰি খাইছোঁ। আচলতে ভাষা নাই ক'বৰ কাৰণে। কালি যিটো ঘটনা হৈ গ'ল তাৰ স্বয়ং SP লগত আছে, DSP লগত আছে, উচ্চপদস্থ আৰক্ষী বিষয়া থকাৰ পিছত কি কাৰণত তেখেতক বচাব নোৱাৰে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। অন ডিউটিত থকাৰ পিছত আৰু আমি এটা কথা চকুৰে দেখিছোঁ, তেওঁলোকে কোনো লাইফ জেকেট পিন্ধা নাই। কিহৰ কাৰণে পিন্ধা নাই? যে তেওঁলোকে নীতি নিয়ম নামানে নেকি? আচলতে স্বয়ং আৰক্ষী বিষয়ে যদি নীতি নিয়ম নামানে বেলেগে কি কৰিব আচলতে? আৰু আচলতে কি হ'ল, মানুহে যেতিয়া বিপদত পৰে তেতিয়া আৰক্ষীৰ সহায় লয়, কিন্তু স্বয়ং আৰক্ষী এজন পানীত পৰিছে, তাৰপিছত SP জনে ভিডিঅ' কৰিছে, আনে ভিডিঅ' কৰি তেওঁলোকে আখৰিক তৃপ্তি লাভ কৰিছে। এক এইটো গ্ৰহণযোগ্য নহয়। গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ, এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু লগতে এই পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিব লাগিব। লগতে তেখেতৰ এজন পত্নী আছে, পত্নী অসম চৰকাৰে চাকৰি দিবলৈ আমি গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। সেয়েহে আমি মৰ্মান্তিক আঘাত পাইছোঁ আৰু যিটো ঘটনা আমি দেখিলোঁ মোবাইল যোগে, তাত অলপ SPৰ অৱহেলিত বুলি আমি নিজেই ভাবিছোঁ আৰু আমাৰ আঞ্চলিক ৰাইজ লগতে মৰনৈবাসী ৰাইজেও সেই কথাকেই অনুকৰণ কৰি আজি কমেও 1000-2000 মানুহ তেওঁৰ ঘৰত উপস্থিত আছে আৰু সকলোৱে আন্দোলনত ঢোল উঠিছে। গতিকে ইয়াৰে ব্যৱস্থা চৰকাৰীভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱেও অলপমান ইয়াত সহযোগ কৰিব বুলি, আৰু যিয়ে কোনোবাই যদি দোষ কৰিছে, আমি নকওঁ যে SPয়ে মাৰিছে, আমি সেইটো কথা নকওঁ, কিন্তু আমাৰ যি দেখিছোঁ আৰু শুনিছোঁ সেইখিনিকে আমি অনুকৰণ কৰি তেওঁলোকৰ যদি সোধা পোছা কৰি এটা বিশেষ শাস্তি প্ৰদান কৰে, তাৰ বাবে আমি সমূহ ৰাইজে তেওঁলোকৰ প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। আপুনি ইয়াৰে হয় নেকি? নাই, মই গোৱালপাৰা। আপোনাৰ কেনেকুৱা লাগিছে? ঠিক আপুনি ইয়াৰে যিহেতুকে কুশল কলিতা এজন অসম আৰক্ষী কৰ্মৰত জোৱান আছিলে। আনপিনে আমি যদি চাবলৈ যাওঁ, তাতে যোৱাকালি সেই নৌকাত ফটো তোলাত ব্যস্ত আছিলে, আমি যিটো জানিছোঁ ফটো তোলাত ব্যস্ত। তো তাত ইমানজন আৰক্ষী জোৱান বা আৰক্ষী বিষয়াসকল থকাৰ পিছতো কুশল কলিতাক কিন্তু বচোৱা নহ'ল। এই সংক্ৰান্তত আপুনি অসমৰ গৃহ বিভাগক কি জনাব বিচাৰে? এইটো অত্যন্ত মৰ্মান্তিক। আমি অলপ আৱেগিক হৈছোঁ। আমাৰ ছাত্ৰ আছিল, হয়, আচলতে এইটো এটা যেন উপভোগ কৰিছে তেওঁলোকে, এটা মৃত্যুৰ ফালে আগবাঢ়ি গৈছে আৰু তেওঁলোকে ভিডিঅ' তুলি ফটো তুলি তাতে ব্যস্ত হৈ আছে। কোনো এজন আগবাঢ়ি নগ'ল তাক ৰক্ষা কৰাৰ। কিন্তু আমি এটাই আহ্বান জনাওঁ মুখ্যমন্ত্ৰী মহোদয়ক, তেখেতক আমি অৱতাৰী পুৰুষ বুলিয়ে ভাবোঁ। মোৰ যথেষ্ট বয়স হৈছে, মোৰ 83+। মই এইটোৱে তেওঁ হাতযোৰ কৰি প্ৰাৰ্থনা জনাইছোঁ, পৰিয়ালটো যাতে তেওঁ চায় এইখিনি।